বোকাজানত অনুষ্ঠিত কৰা হয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভা। আজি 21 মাৰ্চ তাৰিখে অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাজান শাখাৰ উদ্যোগত বোকাজান মহকুমাৰ অন্তৰ্গত বৰমান্থি মাছগাঁও প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়। বোকাজান শাখা সমিতিৰ সভাপতি ৰবাৰ্ট তাঁতীৰ উপস্থিতিত উক্ত সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাজান উপশাখাৰ পূৰ্ণ পৰ্যায়ত কাৰ্তিক গোৱালাক সভাপতি আৰু প্ৰীতম তাঁতীক সম্পাদক হিচাপে এখন শক্তিশালী সমিতি গঠন কৰা হয়। ৭৬ বছৰ সম্পূৰ্ণ কৰা সংগঠনটো আজিও জাতিটোৰ হকে বহুকেইটা দাবীৰ ওপৰত সংগ্ৰাম কৰি অহাৰ লগতে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লৈ আন্দোলন কৰি আহিছে। আহিবলগীয়া দিনবোৰতো ভূমিপত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা দীক্ষাৰ উপৰিও জাতিটোৰ যি প্ৰধান সমস্যা আছে আৰু বিভিন্ন যাৱতীয় সুবিধাসমূহ অতি শীঘ্ৰে ফলপ্ৰসূ কৰি দিবলৈ চৰকাৰক আবেদন জনায়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ উপস্থিত হোৱাৰ কাৰণে। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাজান শাখাৰ উদ্যোগত বোকাজান মহকুমাৰ অন্তৰ্গত থকা আমাৰ বোকাজান যি MSC কনষ্টিটুৱেঞ্চিত আছে এই MSC কনষ্টিটুৱেঞ্চিত আমাৰ বোকাজান উপশাখা কমিটি গঠন কৰা হ'ল আৰু এই উপশাখা কমিটিৰ মূল দায়িত্ব হিচাপে সভাপতি হিচাপে কাৰ্তিক গোৱালা আৰু সম্পাদক হিচাপত আমাৰ প্ৰীতম তাঁতীক দায়িত্ব আজি অৰ্পণ কৰিছে। চাওক আজি 76 ইয়াৰ্ছ হৈ গ'ল আমাৰ এই সংগঠনটো জন্ম হোৱা, কিন্তু আজি পৰ্যন্ত বিভিন্ন আমাৰ যিখিনি দাবীবোৰ আছিলে যি দাবীবোৰ আছিলে আজি পৰ্যন্ত আমাৰ বিভিন্ন চৰকাৰে আমাৰ শাসন কৰিছে, অসমকে হওক বা আমাৰ ভাৰতবৰ্ষকে হওক, কিন্তু আজি পৰ্যন্ত যিখিনি আমাৰ সমস্যাবোৰ আছিলে কিন্তু সকলো সমস্যাবোৰ সমাধান কৰিবলৈ তেওঁলোকে অসম্ভৱ পৰা নাই। আৰু আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ যি সমস্যাবোৰ আছে, আজি ধৰি লওক আমি বিশেষভাৱে যি কাৰ্বি আংলঙত আছোঁ, আজি আমাৰ কাৰ্বি আংলঙত যি মাটি পাতাই হওক বা আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে যিখিনি ৰিজাৰ্ভেশ্যন থাকিব লাগে বা চাকৰিতে যি ৰিজাৰ্ভেশ্যন থাকিব লাগে এইখিনি আমি কাৰ্বি আংলং বিশেষকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমি দেখা নাপাওঁ। ভৱিষ্যত আমি এইখিনি যাতে আমাৰ ৰাইজে আমাৰ মানুহে যাতে পাতা পায় আৰু আমাৰ চাকৰি বাকৰিটো যাতে আমাৰ ৰিজাৰ্ভেশ্যন থাকে তাৰ কাৰণে আমি দাবী জনাই যাম। চাওক আজি দীৰ্ঘদিন ধৰি আমি বিভিন্ন চৰকাৰে আমি দাবী জনাই আছোঁ, কিন্তু দেখা পাওঁ যে কিছুমান আমাৰ দাবীবোৰ আমাক কাৰ্যকাৰী কৰে, কিন্তু কিছুমান দাবী আমাক কাৰ্যকাৰী নকৰে। ভৱিষ্যত যদি তেনেকৈ তেওঁলোকে আমাৰ দাবীবোৰ কাৰ্যকাৰী নকৰে তেতিয়া আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। যিগিলা নেকি সমস্যা আজি এই ৰাস্তাকে দেখ হয় নহয়, আজি 10-15 বছৰ হৈ গ'লে মই যেতিয়া প্ৰথমবাৰ আছিলোহি তেতিয়া এই ৰাস্তাটা ওৰকমে আহে। আজি পুনৰবাৰ যেতিয়া তাদের দুখ লাগছে তথাপিও এই সমস্যাগিলা সমাধান হাঁদরা করতে দাবি জানাতে লাগে। হাঁদের পানিকের সমস্যাগিলা আহে, হাঁদের রাস্তা পদূলিকের সমস্যাগিলা আহে, হাঁদের স্কুলকের সমস্যাগিলা আহে, এই বিভিন্ন সমস্যাগিলা হাঁদরা সমাধান করতে দাবি জানাতে লাগে। আর এই দাবি কে জানাবে? ছাত্র সংগঠন জানাবে। আর ছাত্র সংগঠনকে সহযোগ কে করতে লাগে? হাঁদের মা বাপ কাকা কাকি নানা নানিগুলা করতে লাগে। করবি না নাই তোরা সংগঠন দিকে সহায় করে। ৰিপৰ্টাৰ লাইভ অসম।